গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীলৈকে আহিল শিল্পী দিৱসৰ দিনা। আৰু আমি আচলতে যথেষ্ট দুখ পাইছো যে মই নিজ চকুৰে মোৰ চকুৰ সন্মুখতে থানাৰ চুকত বিশেষভাৱে মই তেওঁলোকৰ সমদলটো দেখিলো। গৌৰৱ গগৈ ডাঙৰীয়া কেইখনমান মানুহক লগত লৈ পেলাই তেওঁ সমদলটো কৰিছে। এইটো আমাৰ নলবাৰীৰ কাৰণে এটা দুৰ্ভাগ্যৰ কাৰণে তেওঁ এজন ষ্টেট পৰ্যায়ৰ নেতা এজন নলবাৰীতে আহিছিল। অলপ বেছি মানুহ নলবাৰী জিলা কংগ্ৰেছে কৰিব লাগিছিল, কৰিব নোৱাৰিলে, কাৰণ মানুহৰ সমৰ্থন তেখেতসকলৰ প্ৰতি নাই, এইটো কথা বুদ্ধিমান হৈছে। কিন্তু আজি মই ফটোবোৰ দেখি ছচিয়েল মিডিয়াত বিভিন্ন ঠাইত ফটোবোৰ দেখি পেলাই মই আচৰিত হৈছো যে এই য'ত মানুহ বহুত কম আছিল তাত এনেকুৱা ফটো দেখা গৈছে যে বহুত মানুহ থকা যেন দেখা গৈছে। আৰু তেতিয়া এটা কথাই মনলৈ ভাব আহিছে যে এই যিগৰাকী ফটোগ্ৰাফাৰ, ইমান দক্ষ এগৰাকী ফটোগ্ৰাফাৰ, যোনে এই ফটোসমূহ উঠাইছে, ইমান মানুহ দেখা গৈছে, গতিকে এই ফটোগ্ৰাফাৰজন আচলতে কোন, আমি আচলতে জানিবৰ কাৰণে আমাৰ ইচ্ছা জাগিছে যে কোনে ইমান ধুনীয়াকে ফটোবোৰ উঠালে আৰু এটা ভাল এটা তেওঁক হাইপ দিয়াৰ চেষ্টা কৰিলে। এইটো ভাল লাগিছে। ফটোগ্ৰাফাৰজনক মই ধন্যবাদ দিছো যে ইমান ক্ষুদ্ৰ এটা এটেণ্ডেঞ্চত তেওঁ বৃহৎ ৰূপে দেখাব পাৰিছে। গগৈ ডাঙৰীয়াই আমাৰ নলবাৰীত সমষ্টিত আহি কিছু পদযাত্ৰা কৰিলে। এই পদযাত্ৰাত আমি দেখিছো বৰ বিশেষ মানুহ হোৱা নাই, 80-120 মান মানুহ হৈছে। কিন্তু যিজন ফটোগ্ৰাফাৰে ফটোবোৰ ছচিয়েল মিডিয়াত আপলোড কৰিছে, সেইজন ফটোগ্ৰাফাৰ এনেকুৱা ধৰণৰ ফটোবোৰ আপলোড কৰিছে যেন আমি দেখিবলৈ পাইছো যেন হাজাৰ হাজাৰ মানুহ এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি সেই ফটোগ্ৰাফাৰজনে ভিডিঅ' হওক বা ফটোবোৰ আপলোড কৰিছে। আমি সেইজন ফটোগ্ৰাফাৰৰ নাম বা সেইজন ফটোগ্ৰাফাৰক আমি বিচাৰিছো, বা কোন সেইগৰাকী ফটোগ্ৰাফাৰ আমি তেখেতক জানিব বিচাৰিছো। তেখেতে সুন্দৰ ধৰণে একদম কম মানুহৰ সংখ্যাত আমাৰ আজিকালি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মন কী বাত, আমাৰ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত প্ৰতিটো পথত তাতকৈ অধিক মানুহ হয়। কিন্তু যিজন ফটোগ্ৰাফাৰে 120 জন মানুহক কি ধৰণে ফটো মাৰি হাজাৰ হাজাৰ মানুহৰ দৰে দেখুৱাইছে, আমি তেখেতক চাব বিচাৰিছো। নলবাৰী হৰি মন্দিৰত যেতিয়া গৌৰৱ গগৈ আহিছে, অশোক শৰ্মা ডাঙৰীয়াক অনাৰ কাৰণে তেওঁৰ সাহস ক'ত থাকিব, বা তেওঁ অহাৰ কাৰণে সাহস ক'ত থাকিব? সাহসটো তেওঁ নাই। আচলতে তেওঁ মন্দিৰক লৈ যিটো ৰাজনীতি কৰিছিল আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত, সেই ৰাজনীতিক লৈ তেওঁ এটা ভয় আছে ন, সেই ভয়টোৰ কাৰণে তেওঁ আহিবৰ কাৰণে তেওঁ সাহস নাইতো মন্দিৰলৈ আহিবৰ কাৰণে। আৰু মেইন কথা হৈছে যে গৌৰৱ গগৈ আহিছে, জয়ন্ত মল্ল বৰুৱাই হৰি মন্দিৰ কেনেকৈ মানে উন্নতি কৰিছে, সেই মানে উন্নতিটো চাব আহিছে তেওঁ। আচলতে তেওঁ মন্দিৰত ভগৱানক দৰ্শন কৰিব অহা নাই, তেওঁতো এটা বাহানা। গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীলৈকে আহিল শিল্পী দিৱসৰ দিনা। আৰু আমি আচলতে যথেষ্ট দুখ পাইছো যে মই নিজ চকুৰে মোৰ চকুৰ সন্মুখতে থানাৰ চুকত বিশেষভাৱে মই তেওঁলোকৰ সমদলটো দেখিলো। গৌৰৱ গগৈ ডাঙৰীয়া কেইখনমান মানুহক লগত লৈ পেলাই তেওঁ সমদলটো কৰিছে। এইটো আমাৰ নলবাৰীৰ কাৰণে এটা দুৰ্ভাগ্যৰ কাৰণে তেওঁ এজন ষ্টেট পৰ্যায়ৰ নেতা এজন নলবাৰীতে আহিছিল। অলপ বেছি মানুহ নলবাৰী জিলা কংগ্ৰেছে কৰিব লাগিছিল, কৰিব নোৱাৰিলে, কাৰণ মানুহৰ সমৰ্থন তেখেতসকলৰ প্ৰতি নাই, এইটো কথা বুদ্ধিমান হৈছে। কিন্তু আজি মই ফটোবোৰ দেখি ছচিয়েল মিডিয়াত বিভিন্ন ঠাইত ফটোবোৰ দেখি পেলাই মই আচৰিত হৈছো যে এই য'ত মানুহ বহুত কম আছিল তাত এনেকুৱা ফটো দেখা গৈছে যে বহুত মানুহ থকা যেন দেখা গৈছে। আৰু তেতিয়া এটা কথাই মনলৈ ভাব আহিছে যে এই যিগৰাকী ফটোগ্ৰাফাৰ, ইমান দক্ষ এগৰাকী ফটোগ্ৰাফাৰ, যোনে এই ফটোসমূহ উঠাইছে, ইমান মানুহ দেখা গৈছে, গতিকে এই ফটোগ্ৰাফাৰজন আচলতে কোন, আমি আচলতে জানিবৰ কাৰণে আমাৰ ইচ্ছা জাগিছে যে কোনে ইমান ধুনীয়াকে ফটোবোৰ উঠালে আৰু এটা ভাল এটা তেওঁক হাইপ দিয়াৰ চেষ্টা কৰিলে। এইটো ভাল লাগিছে। ফটোগ্ৰাফাৰজনক মই ধন্যবাদ দিছো যে ইমান ক্ষুদ্ৰ এটা এটেণ্ডেঞ্চত তেওঁ বৃহৎ ৰূপে দেখাব পাৰিছে। গগৈ ডাঙৰীয়াই আমাৰ নলবাৰীত সমষ্টিত আহি কিছু পদযাত্ৰা কৰিলে। এই পদযাত্ৰাত আমি দেখিছো বৰ বিশেষ মানুহ হোৱা নাই, 80-120 মান মানুহ হৈছে। কিন্তু যিজন ফটোগ্ৰাফাৰে ফটোবোৰ ছচিয়েল মিডিয়াত আপলোড কৰিছে, সেইজন ফটোগ্ৰাফাৰ এনেকুৱা ধৰণৰ ফটোবোৰ আপলোড কৰিছে যেন আমি দেখিবলৈ পাইছো যেন হাজাৰ হাজাৰ মানুহ এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰি সেই ফটোগ্ৰাফাৰজনে ভিডিঅ' হওক বা ফটোবোৰ আপলোড কৰিছে। আমি সেইজন ফটোগ্ৰাফাৰৰ নাম বা সেইজন ফটোগ্ৰাফাৰক আমি বিচাৰিছো, বা কোন সেইগৰাকী ফটোগ্ৰাফাৰ আমি তেখেতক জানিব বিচাৰিছো। তেখেতে সুন্দৰ ধৰণে একদম কম মানুহৰ সংখ্যাত আমাৰ আজিকালি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মন কী বাত, আমাৰ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত প্ৰতিটো পথত তাতকৈ অধিক মানুহ হয়।
কিন্তু যিজন ফটোগ্ৰাফাৰে 120জন মানুহক কি ধৰণে ফটো মাৰি হাজাৰ হাজাৰ মানুহৰ দৰে দেখুৱাইছে, আমি তেখেতক চাব বিচাৰিছো। নলবাৰী হৰি মন্দিৰত যেতিয়া গৌৰৱ গগৈ আহিছে, অশোক শৰ্মা ডাঙৰীয়াক অনাৰ কাৰণে তাৰ সাহস ক'ত থাকিব বা তেওঁ অহাৰ কাৰণে সাহস ক'ত থাকিব? সাহসটো তেওঁ নাই। আচলতে তেওঁ মন্দিৰক লৈ যিটো ৰাজনীতি কৰিছিল আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত, সেই ৰাজনীতিক লৈ তেওঁ এটা ভয় আছে ন, সেই ভয়টোৰ কাৰণে তেওঁ আহিবৰ কাৰণে তেওঁ সাহস নাইতো মন্দিৰলৈ আহিবৰ কাৰণে। আৰু মেইন কথা হৈছে কি গৌৰৱ গগৈ আহিছে জয়ন্ত মল্ল বৰুৱাই হৰি মন্দিৰ কেনেকৈ মানে উন্নতি কৰিছে, সেই মানে উন্নতিটো চাব আহিছে তেওঁ। আচলতে তেওঁ মন্দিৰত ভগৱানক দৰ্শন কৰিব অহা নাই, তেওঁ এটা বাহানা।